হয় ডিমৌত সংঘটিত হৈছে ডকাইতি ঘটনা 10 লাখকৈ টকা পালচাৰ বাইকত অহা দুজন অচিনাক্ত যুৱকে ডকাইত কৰি লৈ গুচি যায়। মোৰ সৈতে সেই ব্যক্তিজন আছে যিজনে ডাকঘৰত চাকৰি কৰে আৰু তেখেতে সেই ডাকঘৰৰ টকাখিনি বেংকত জমা দিবৰ কাৰণে এখন বেটেৰী ৰিক্সাত আহি আছিল আৰু হঠাতে ডিমৌৰ নিতাই ৰোডত তেখেতে বেটেৰী ৰিক্সাত আহি থকা সময়তে দুজন অচিনাক্ত যুৱকে আগভেটি দি তেখেতৰ পৰা সমগ্ৰ ধন তেখেতক মাৰি উধাও হয়। মই ব্যক্তিজন আছে তেখেতৰ পৰা জানিব চেষ্টা কৰিম কি হৈছিলে ঘটনাটো অকণমান কৈ দিয়কচোন। ঘটনাটো মই বেটেৰীত আহি থাকোঁতে দুজনে আগুচি ধৰিলে, মোক কৈছে বেগটো দিয়ক। মই বোলে বেগ কেলৈ দিম সেইটো ক'লে মোক ঘুচিয়াই দিলে, ঘুচিয়াই দাঁত ভাঙিছে, হাততো বোলে এইটো এটা বেকা কৰি দিলে, মাৰি পেলানি বেগটো কাহিলৈ গুচি গ'ল। ঘুচিয়াই তেখেতৰ দাঁত ভাঙি দিছে আৰু এই ছাইডটো যদি আপুনি চাই তেখেতৰ এই ফাকটো তেখেতে এই অংশটো খহি আছে। আপোনাৰ হাতত কিমান টকা আছিল, ক'ৰ টকা আছিল? পোষ্ট অফিচৰ পইচা আছিলে 10 লাখ টকা। হয়, আপুনি চাকৰি কৰে পোষ্ট অফিচত? চাকৰি এই ধনখিনি আপুনি ক'লৈ নি আছিলে? নিতাই ডাকঘৰত দিবলৈ আহিছিলোঁ। হয়, আগতেও তেনেকৈ আপুনি ধন এনেদৰে অনা নিয়া কৰে নেকি? চিকিউৰিটি যিহেতু থাকিব। চিকিউৰিটি আজি নাছিলে বাৰু, চিকিউৰিটি নথকা দিব নোৱাৰিলে, চিকিউৰিটি নাই, সেইকাৰণে এইটো পইচা দিব লাগিছিল। আজি মানুহকেইজন চিনি পাইছে নেকি? মানুহকেইজন চিনি নাপালোঁ। কিবা মাস্ক কিবা তেনেকুৱা মাৰি? মাস্ক নাই, এটা হেলমেট পিন্ধিছে, এটা হেলমেট নিপিন্ধাকৈ আহিছে। সেই মানুহকেইজন দেখিলে আপুনি চিনি পাব? চিনি পাম। আৰক্ষীক জনাইছে? আৰক্ষীক জনাইছোঁ লগ লগ, মই অফিচলৈ ফোন কৰিছোঁ লগ লগ। হয় চাওক, এই এনেদৰে হয়তো তেওঁ বহুদিনৰ পৰা এই যি দুৰ্বৃত্তই তেওঁক খাপ পিটি আছিল আৰু আজি সেই তেওঁলোক সফল হৈছে এই ঘটনা সংঘটিত কৰিবলৈ। তেওঁ ডাকঘৰৰ শিৱসাগৰ ডাকঘৰৰ পৰা নিতাই যি ডাকঘৰ আছে তাত সেই 10 লাখকৈ টকা দিবলৈ আহিছিল আৰু তাতে এই বাটত এই ঘটনা সংঘটিত হৈছে। ইতিমধ্যে আৰক্ষীক সমগ্ৰ ঘটনা এই বিষয়ে অৱগত কৰিছে। আমি আৰক্ষী আহি পোৱাৰ পূৰ্বে ইয়াতে আহি উপস্থিত হৈছোঁ আৰু সমগ্ৰ ঘটনা নিশ্চিতভাৱে তদন্ত হ'লে ওলাই পৰিব, কিয়নো ডিমৌ নিতাই ৰোডত কেইবাটাও CCTV কেমেৰা আছে। সমগ্ৰ CCTV কেমেৰা যদি পৰীক্ষা কৰে নিশ্চিতভাৱে এই যি ডকাইতকেইটা ধৰা পৰাৰ সম্ভাৱনা নিশ্চিতভাৱে আছে।